নমস্কাৰ বৰ্ণিল যাত্ৰা পথত অভিজ্ঞতাৰ ডায়েৰীৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ আগত মই দেখাবলৈ যত্ন কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত হৈছে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী চন্দন পাঠকদেৱ। অতি গৌৰৱেৰে কওঁ যে তেখেতে আমাৰ মাজত আহি এটা সুন্দৰ অনুষ্ঠান কৰিলে। বিশেষকৈ মই নিজেই লিখা এখন নাটক অগ্নিস্নাতা সেইখনৰ শ্বুটিঙৰ কামত তেওঁলোক আহিছিলে। গতিকে মই তেওঁলোকৰ মনৰ ভাৱ অকণমান মই জানিবলৈ ইচ্ছা কৰিম আৰু তাৰ লগে লগে তেওঁৰ লগত আহিছে আমি একেলগে কলেজত পঢ়া পলাশ নাথ, লগ পাই খুবেই ভাল লাগিলে। গতিকে দুইজনৰ মনৰ অকণমান অনুভৱ মই জানিবলৈ চেষ্টা কৰিম। এতিয়া মই প্ৰথমতে চন্দন পাঠকদাৰ ওচৰলৈ আহিছোঁ। পাঠকদা, আপোনাৰ অকণমান ভাৱ। ধন্যবাদ। প্ৰথমতে তুলুমণি দেৱীৰ যিসকল ভিউৱাৰ্ছ আছে সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি মাকুমলৈ আহিছিলোঁ এখনি টেলিনাট অগ্নিস্নাতা। এই অগ্নিস্নাতা টেলিনাটখন তুলুমণি দেৱী তেখেতে নিজে লিখিছে, নাট্যকাৰ তেখেতে আৰু পৰিচালনা তেখেতে কৰিছে। আমি আহিছোঁ, নাটকখন কৰি আছোঁ, ভাল লাগিছে। এটা থিম থকা নাটক, এটা মেছেজ আছে তাত। গতিকে আমি শ্বুটিং প্ৰায় শেষ পৰ্যায়ত আছোঁ। এতিয়া আমি মাকুম মহাবিদ্যালয়লৈ আহিছোঁ, শেষ পৰ্যায়ৰ শ্বুটিং এটা আছে, এইটো কৰিম। আৰু লগতে এটা কবিতা পাঠৰ অনুষ্ঠান আমাৰ মাকুমৰ এই অঞ্চলত যিসকল কবি আছে সেই কবিসকলৰ এটা কবিতা পাঠৰ এটা অনুষ্ঠান, কবিতা সৌৰভ নামেৰে এইটো নামাংকিত কৰিছে। সেই অনুষ্ঠানটিও আমি ইয়াত দৃশ্যগ্ৰহণ কৰিবলৈ আহিছোঁ। যিসকল দৰ্শকে আমাৰ আজিৰ এই অনুষ্ঠানটি চাইছে, আমাৰ কথাখিনি শুনি আছে, তেখেতৰ যিখিনি নাট আমি কৰি আছোঁ অগ্নিস্নাতা, আমি আশা কৰিম আপোনালোকে নাটকখন আপোনালোকে উপভোগ কৰিব। ডিডি আছাম গুৱাহাটীৰ পৰা এখন বাজিব, তেখেতে আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে জনাই দিব আপোনালোকক। আৰু আমাৰ ইউটিউব চেনেলতো আমি এইখন নাট দি দিম। আমাৰ দূৰদৰ্শন ডিব্ৰুগড় এটি ইউটিউব চেনেল আছে, আমি সেই চেনেলৰ থ্ৰুদিও আপোনালোকে, যদি কিবা কাৰণত আপোনালোকে যদি ডিডি অসমত চাব নোৱাৰে, ইউটিউব চেনেলৰ থ্ৰুদি আমাৰ যিটো চেনেল আছে তাৰ থ্ৰুদি চাব পাৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। মই এতিয়া পলাশ নাথৰ ওচৰলৈ আহিছোঁ। অকণমান তোমাৰ অনুভৱ। বৰ্ণিল যাত্ৰাৰ সকলো শুভাকাংক্ষীলৈ মই নমস্কাৰ জনাইছোঁ। আজি বহুত ভাল লাগিছে। মাকুম কলেজত আহিছোঁ এতিয়া। আমি একেলগে পঢ়িছিলোঁ কলেজত। খুব ভাল লাগিছে আহি। তেওঁৰ নাটকখনো চালোঁ, কৰিলোঁ। আধা কাম অলপ আছেগৈ, সেইখিনি শেষ কৰিম। আশা কৰোঁ আপোনালোকে নাটকখন ভাল পাব। আৰু আগৰ কথা মনত পৰিছে বহুত, একেলগে পঢ়িছিলোঁ। তাই বৰ ধুনীয়াকৈ সাজি কাচি আহিছিলে কলেজলৈ। দুখন বোৱা চাদৰ পিন্ধিছিলে, তাই এইটো মনত আছে। আৰু মহৰ গাখীৰৰ চাহটোতো মনত আছে চাগে। ধন্যবাদ জনাইছোঁ, বহুত বহুত ধন্যবাদ। এতিয়া এয়া হ'ল আমাৰ মীনু বাইদেউ। আজি নাটকখনৰ যিটো মূল কাহিনীটোৰ মেইন ঘৰটোৱেই বাইদেউ ঘৰত হৈছে। গতিকে বাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে চাব বুলি আশা কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ।